ব্যৱসায়ী শাক-পাচলি ব্যৱসায়ী গাখীৰৰ ব্যৱসায়ীসকলৰ বাবে আহি গৈ পৰিছে ডাঙৰ খবৰ এতিয়াৰ পৰা এটকাও দিব নালাগে এটকাও নিদিয়াকৈ ব্যৱসায় কৰিব পাৰিব ক্ষুদ্ৰ ব্যৱসায়ীসকলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ মন্তব্য কৰিছে এই মুহূৰ্তলৈ সুখবিশেষ তামোল পানৰ বেপাৰী শাক-পাচলি বেপাৰীৰ বাবে আহি পৰিছে ডাঙৰ খবৰ এতিয়াৰ পৰা এটকাও নিদিয়াকৈ কৰিব পাৰিব ব্যৱসায় তামোল পানৰ বেপাৰী শাক-পাচলি ব্যৱসায়ীৰ পৰা এতিয়াৰে পৰা লব নোৱাৰিব কোনো মাচুল ৰাজ্যৰ কোনো বজাৰতে পান তামোল পাচলি ব্যৱসায়ীৰ পৰা এটকাও মাচুল লব নোৱাৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই কথা স্পষ্টভাৱে উল্লেখ কৰিছে ক্ষুদ্ৰ ব্যৱসায়ীৰ বাবে হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেটৰ বৃহৎ ঘোষণা কোনো মহলদাৰে আজিৰে পৰা শাক-পাচলিৰ পৰা লব নোৱাৰিব টকা বা শাক-পাচলি বেপাৰীৰ পৰা লব নোৱাৰিব টকা পান তামোল ব্যৱসায়ীৰ পৰাও টকা লব নোৱাৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ ঘোষণা কৰিছে বিনামূলীয়াকৈ ব্যৱসায় কৰিব পাৰিব ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ পৰা এটকাও লব নোৱাৰিব পঞ্চায়তৰ হাট বজাৰসমূহত ক্ষুদ্ৰ ব্যৱসায়ীৰ পৰা সংগ্ৰহ কৰিব নোৱাৰিব কৰ বজাৰ চাফ চিকুণকৈ ৰাখিব লাগিব মহলদাৰসকলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ মন্তব্য কৰিছে আন দোকানী ব্যৱসায়ীৰ পৰাও লব নোৱাৰিব এতিয়াৰ পৰা অতিৰিক্ত কৰ লব নোৱাৰিব তামোল পানৰ বেপাৰী বা বিক্ৰেতা শাক-পাচলি ব্যৱসায়ীৰ বাবে ডাঙৰ খবৰ আহি পৰিছে তামোল পানৰ বেপাৰী বা শাক-পাচলি বেপাৰীৰ পৰা এতিয়াৰে পৰা লব নোৱাৰিব কোনো মাচুল লব নোৱাৰিব ৰাজ্যৰ কোনো বজাৰতে পান তামোল পাচলি ব্যৱসায়ীৰ পৰা এটকাও লব নোৱাৰিব বুলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই স্পষ্টভাৱে এই কথা উল্লেখ কৰিছে ক্ষুদ্ৰ ব্যৱসায়ীৰ বাবে হিমন্ত বিশ্ব শৰ্মা কেবিনেটৰ বৃহৎ ঘোষণা কোনো মহলদাৰে আজিৰে পৰা শাক-পাচলি ব্যৱসায়ীৰ পৰা এটকাও লব নোৱাৰিব পান তামোলৰ ব্যৱসায়ীৰ পৰাও লব নোৱাৰিব এটকাও বিনামূলীয়াকৈ ব্যৱসায় কৰিব পাৰিব এতিয়াৰ পৰা ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ পৰা এটকাও লব নোৱাৰিব কোনো মহলদাৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই কথা স্পষ্টভাৱে উল্লেখ কৰিছে পঞ্চায়তৰ হাট বজাৰসমূহত ক্ষুদ্ৰ ব্যৱসায়ীৰ পৰা সংগ্ৰহ কৰিব নোৱাৰিব এতিয়াৰ পৰা কৰ আৰু বজাৰ চাফ চিকুণকৈ ৰাখিব লাগিব মহলদাৰসকলে আৰু আন দোকানী ব্যৱসায়ীসকলৰ পৰাও লব নোৱাৰিব অতিৰিক্ত কৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই স্পষ্টভাৱে এই কথা উল্লেখ কৰিছে ৰাজ্যৰ ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ বাবে ভাল খবৰ আহি পৰিছে এতিয়াৰে পৰা ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ পৰা লব নোৱাৰিব অতিৰিক্ত কৰ এটকাও লব নোৱাৰিব ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ পৰা পঞ্চায়তৰ হাট বজাৰসমূহত ক্ষুদ্ৰ ব্যৱসায়ীৰ পৰা সংগ্ৰহ কৰিব নোৱাৰিব এতিয়াৰে পৰা কোনো কৰ শাক-পাচলি পান তামোলৰ ব্যৱসায়ীৰ পৰাও লব নোৱাৰিব কৰ আৰু মহলদাৰে এতিয়াৰে পৰা কৰ লব নোৱাৰিব মহলদাৰসকলক নতুনকৈ দিয়া হৈছে কিছু দায়িত্ব বজাৰ চাফ চিকুণকৈ ৰাখিব লাগিব মহলদাৰসকলে আৰু আন দোকানী ব্যৱসায়ীসকলৰ পৰাও লব নোৱাৰিব অতিৰিক্ত কৰ ইয়াৰ বাবে নতুন বজাৰ লোৱাৰ আগতে হ'ব পুলিচ ভেৰিফিকেশ্যন মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই স্পষ্টভাৱে এই কথা উল্লেখ কৰিছে যে এতিয়াৰ পৰা কৰ লব নোৱাৰিব তামোল পান বা শাক-পাচলি ব্যৱসায়ী বা গাখীৰৰ ব্যৱসায়ী ক্ষুদ্ৰ ব্যৱসায়ীৰ পৰা এতিয়াৰ পৰা কৰ লব নোৱাৰিব এটকাও লব নোৱাৰিব ক্ষুদ্ৰ ব্যৱসায়ীৰ পৰা বিনামূলীয়াকৈ ব্যৱসায় কৰিব পাৰিব এতিয়াৰ পৰা সকলোৱে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই কথা স্পষ্টভাৱে উল্লেখ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য আছে মন্তব্য আগবঢ়াইছো এতিয়াৰ পৰা পঞ্চায়তৰ বজাৰসমূহত বা ঘাট বজাৰসমূহত সৰু সুৰা যি শাক চব্জিৰ বিজনেছ কৰিবলৈ দোকানী আহি বহেহি তেনেকুৱা দোকানীসমূহৰ পৰা লেচিসমূহে কোনো কৰ সংগ্ৰহ কৰিব নোৱাৰিব পাৰ্মানেণ্ট যিকেইটা ঘৰত পাৰ্মানেণ্টলি কোনোবাই দোকান কৰি আছে তাতে তেওঁলোকে টেক্স কালেকশ্যন কৰিব পাৰিব কিন্তু যিখিনি পেটি হাউচহোল্ড প্ৰডিউচ ভেজিটেবল এগ্ৰিকালচাৰেল ডায়েৰী প্ৰডাক্টছ লৈ আহে তামোল পাণ দৈ টেকেলি এইবিলাকত আগতে যিবিলাক মহলদাৰসকলে টকা পইচা তুলিছিলে আজিৰ কেবিনেট সিদ্ধান্তৰ ফলত সেই দুখীয়া ব্যৱসায়ীসকলৰ পৰা মহলদাৰসকলে টকা তুলিব নোৱাৰিব ইয়াৰ উপৰিও যিসকল মহলদাৰ হ'ব তেওঁলোকক কিছু দায়িত্ব দিয়া হৈছে যাতে বজাৰখন চাফ চিকুণকৈ ৰাখে আৰু বজাৰৰ মহলদাৰসমূহে যাতে বাকি দোকানীৰ পৰা অতিৰিক্ত টকা তুলিব নোৱাৰে তাৰ বাবেও আমি প্ৰত্যেকবাৰে নতুন বজাৰ লোৱাৰ আগতে পুলিচ ভেৰিফিকেশ্যনৰ ব্যৱস্থা কৰিছো এতিয়াৰ পৰা পঞ্চায়তৰ বজাৰসমূহত বা ঘাট বজাৰসমূহত সৰু সুৰা যি শাক চব্জিৰ বিজনেছ কৰিবলৈ দোকানী আহি বহেহি তেনেকুৱা
দোকানীসমূহৰ পৰা লেচিসমূহে কোনো কৰ সংগ্ৰহ কৰিব নোৱাৰিব। পাৰ্মানেণ্ট যিকেইটা ঘৰত পাৰ্মানেণ্টলি কোনোবাই দোকান কৰি আছে তাতে তেওঁলোকে টেক্স কালেকশ্যন কৰিব পাৰিব। কিন্তু যিখিনি পেটি হাউচ হোল্ড প্ৰডিউচ, ভেজিটেবল, এগ্ৰিকালচাৰেল, ডায়েৰী প্ৰডাক্টছ লৈ আহে, তামোল, পাণ, দৈ, টেকেলি, এইবিলাকত আগতে যিবিলাক মহলদাৰসকলে টকা পইচা তুলিছিলে, আজিৰ কেবিনেট সিদ্ধান্তৰ ফলত সেই দুখীয়া ব্যৱসায়ীসকলৰ পৰা মহলদাৰসকলে টকা তুলিব নোৱাৰিব। ইয়াৰ উপৰিও যিসকল মহলদাৰ হ'ব তেওঁলোকক কিছু দায়িত্ব দিয়া হৈছে যাতে বজাৰখন চাফ চিকুণকৈ ৰাখে আৰু বজাৰৰ মহলদাৰসমূহে যাতে বাকী দোকানীৰ পৰা অতিৰিক্ত টকা তুলিব নোৱাৰে তাৰ বাবেও আমি প্ৰত্যেকবাৰে নতুন বজাৰ লোৱাৰ আগতে পুলিচ ভেৰিফিকেশ্যনৰ ব্যৱস্থা কৰিছোঁ। এতিয়াৰ পৰা পঞ্চায়তৰ বজাৰসমূহত বা ঘাট বজাৰসমূহত সৰু সুৰা যি শাক চব্জিৰ বিজনেছ কৰিবলৈ দোকানী আহি বহেহি, তেনেকুৱা দোকানীসমূহৰ পৰা লেচিসমূহে কোনো কৰ সংগ্ৰহ কৰিব নোৱাৰিব। পাৰ্মানেণ্ট যিকেইটা ঘৰত পাৰ্মানেণ্টলি কোনোবাই দোকান কৰি আছে তাতে তেওঁলোকে টেক্স কালেকশ্যন কৰিব পাৰিব। কিন্তু যিখিনি পেটি হাউচ হোল্ড প্ৰডিউচ, ভেজিটেবল, এগ্ৰিকালচাৰেল, ডায়েৰী প্ৰডাক্টছ লৈ আহে, তামোল, পাণ, দৈ, টেকেলি, এইবিলাকত আগতে যিবিলাক মহলদাৰসকলে টকা পইচা তুলিছিলে, আজিৰ কেবিনেট সিদ্ধান্তৰ ফলত সেই দুখীয়া ব্যৱসায়ীসকলৰ পৰা মহলদাৰসকলে টকা তুলিব নোৱাৰিব। ইয়াৰ উপৰিও যিসকল মহলদাৰ হ'ব তেওঁলোকক কিছু দায়িত্ব দিয়া হৈছে যাতে বজাৰখন চাফ চিকুণকৈ ৰাখে আৰু বজাৰৰ মহলদাৰসমূহে যাতে বাকী দোকানীৰ পৰা অতিৰিক্ত টকা তুলিব নোৱাৰে তাৰ বাবেও আমি প্ৰত্যেকবাৰে নতুন বজাৰ লোৱাৰ আগতে পুলিচ ভেৰিফিকেশ্যনৰ ব্যৱস্থা কৰিছোঁ। এতিয়াৰ পৰা পঞ্চায়তৰ বজাৰসমূহত বা ঘাট বজাৰসমূহত সৰু সুৰা যি শাক চব্জিৰ বিজনেছ কৰিবলৈ দোকানী আহি বহেহি, তেনেকুৱা দোকানীসমূহৰ পৰা লেচিসমূহে কোনো কৰ সংগ্ৰহ কৰিব নোৱাৰিব। পাৰ্মানেণ্ট যিকেইটা ঘৰত পাৰ্মানেণ্টলি কোনোবাই দোকান কৰি আছে তাতে তেওঁলোকে টেক্স কালেকশ্যন কৰিব পাৰিব। কিন্তু যিখিনি পেটি হাউচ হোল্ড প্ৰডিউচ, ভেজিটেবল, এগ্ৰিকালচাৰেল, ডায়েৰী প্ৰডাক্টছ লৈ আহে, তামোল, পাণ, দৈ, টেকেলি, এইবিলাকত আগতে যিবিলাক মহলদাৰসকলে টকা পইচা তুলিছিলে, আজিৰ কেবিনেট সিদ্ধান্তৰ ফলত সেই দুখীয়া ব্যৱসায়ীসকলৰ পৰা মহলদাৰসকলে টকা তুলিব নোৱাৰিব। ইয়াৰ উপৰিও যিসকল মহলদাৰ হ'ব তেওঁলোকক কিছু দায়িত্ব দিয়া হৈছে যাতে বজাৰখন চাফ চিকুণকৈ ৰাখে আৰু বজাৰৰ মহলদাৰসমূহে যাতে বাকী দোকানীৰ পৰা অতিৰিক্ত টকা তুলিব নোৱাৰে তাৰ বাবেও আমি প্ৰত্যেকবাৰে নতুন বজাৰ লোৱাৰ আগতে পুলিচ ভেৰিফিকেশ্যনৰ ব্যৱস্থা কৰিছোঁ। এতিয়াৰ পৰা পঞ্চায়তৰ বজাৰসমূহত বা ঘাট বজাৰসমূহত সৰু সুৰা যি শাক চব্জিৰ বিজনেছ কৰিবলৈ দোকানী আহি বহেহি, তেনেকুৱা দোকানীসমূহৰ পৰা লেচিসমূহে কোনো কৰ সংগ্ৰহ কৰিব নোৱাৰিব। পাৰ্মানেণ্ট যিকেইটা ঘৰত পাৰ্মানেণ্টলি কোনোবাই দোকান কৰি আছে তাতে তেওঁলোকে টেক্স কালেকশ্যন কৰিব পাৰিব। কিন্তু যিখিনি পেটি হাউচ হোল্ড প্ৰডিউচ, ভেজিটেবল, এগ্ৰিকালচাৰেল, ডায়েৰী প্ৰডাক্টছ লৈ আহে, তামোল, পাণ, দৈ, টেকেলি, এইবিলাকত আগতে যিবিলাক মহলদাৰসকলে টকা পইচা তুলিছিলে, আজিৰ কেবিনেট সিদ্ধান্তৰ ফলত সেই দুখীয়া ব্যৱসায়ীসকলৰ পৰা মহলদাৰসকলে টকা তুলিব নোৱাৰিব। ইয়াৰ উপৰিও যিসকল মহলদাৰ হ'ব তেওঁলোকক কিছু দায়িত্ব দিয়া হৈছে যাতে বজাৰখন চাফ চিকুণকৈ ৰাখে আৰু বজাৰৰ মহলদাৰসমূহে যাতে বাকী দোকানীৰ পৰা অতিৰিক্ত টকা তুলিব নোৱাৰে তাৰ বাবেও
আমি প্ৰত্যেকবাৰে নতুন বজাৰ